ঈশ্বৰ মানৱ সমাজক সাক্ষী কৰি গম্ভীৰভাৱে শপত গ্ৰহণ কৰোঁ যে আমি আমাৰ অন্তৰৰ পৰা ঘৃণা দ্বেষ আৰু বিদ্বেষ দূৰ কৰিবলৈ সদায় সচেতন থাকিম। আমি দৰিদ্ৰ কৃষক আৰু শ্ৰমিকসকলৰ প্ৰতি কোনো ধৰণৰ অৱজ্ঞা বৈষম্য বা বিদ্বেষ পোষণ নকৰিম। আমি কোনো জাতি ধৰ্ম বৰ্ণ বা সমাজৰ প্ৰতি ঘৃণা নাৰাখিম আৰু সমতা সম্প্ৰীতি বজাই ৰাখিম। আমি ভিন্ন ভাষা কোৱা লোকসকলক সন্মান কৰিম আৰু ভাষাগত বৈচিত্ৰ্য মৰ্যাদা দিম। আমি ভিন্ন সভ্যতা আৰু সাংস্কৃতিক বাস কৰা লোকসকলক সন্মান আদৰ আৰু সমান মৰ্যাদা প্ৰদান কৰিম। আমি ভিন্ন ৰূপ ৰং জাতি আৰু পৰিচয় লোকসকলক নিজৰ ভাই ভনী হিচাপে গণ্য কৰিম। আমি কেৱল নিজৰ ৰাজ্য বা দেশ নহয় সমগ্ৰ বিশ্বৰ মানুহৰ প্ৰতিও মৰম সহানুভূতি আৰু সদ্ভাৱ পোষণ কৰিম। আমি নৈতিক মূল্যবোধ মানি চলিম। বেবিচাৰ পৰা দূৰত থাকিম আৰু নিজৰ জীৱন সংগীৰ বিশ্বাস অক্ষুণ্ণ ৰাখিম। আমি প্ৰতি বছৰে 12 ফেব্ৰুৱাৰী তাৰিখে য'তেই থাকক শ্ৰী বিশ্ব আত্মা জন্ম দিৱস মানৱ একতা দিৱস হিচাপে শ্ৰদ্ধাৰে পালন কৰিম। আমি সেইদিনা স্বাস্থ্য অনুকূল হলে উপবাস পালন কৰিম। লগতে মন সমূহৰ আন নুঠু পালন কৰিম। সূৰ্য অস্তৰ পাছত আমি সেইদিনা সচেতনভাৱে এনে এজন ব্যক্তিৰ সৈতে আহাৰ গ্ৰহণ কৰিম যাৰ সৈতে আগতে আমাৰ মনত তিক্ততা বা মনোমালিন্য আছিল। আমি যিভাৱে বিশ্বাস কৰো ব্যক্তি সলনি হলে সমাজ সলনি হয়। नमस्कार, धन्यवाद। ठीक है, बहुत बहुत धन्यवाद। अब हमने जो शपथ लिया, हम अब भगवान से प्रार्थना करेंगे। 1 मिनट का मौन रखेंगे और दोनों हाथ ऊपर करेंगे ऐसे, और कुछ नहीं बोलेंगे। हाथ करके कि हे प्रभु, हमने जो हमारे इंसानों में जो एकता है उसको देखने की शक्ति दो।
समाप्त। तो अब इसके बाद हम लोगों का गीत होगा, हम होंगे कामयाब। इसी बात के साथ कि अब हम लोग इस संदेश को लेकर के अपने घर जाएंगे, अपने गांव के लोगों को बताएंगे कि आज क्या हुआ, और जितनी लड़ाई झगड़ा है ये सब अज्ञान है, ये गोरूपन है। जिनके अंदर झगड़ा है वो गोरू होने की निशानी है, जिनके अंदर प्रेम है वो इंसानियत है। मेरे साथियों, इस दुनिया में पुराना घिसा पिटा काम सब करते हैं, घिसा पिटा काम सब करते हैं, लेकिन दुनिया में जो अलग रास्ता बनाते हैं मानव समाज उन्हीं का एहसान मानता है। और इसलिए समय समय पर पैगंबर आते रहे हैं, और वही इस दुनिया जब खतरे में पड़ जाती है तो वो रास्ता दिखाते हैं। आप यहाँ पर आए हैं, ये बात आपको समझ में आ रही है, इसका मतलब प्रभु ने, भगवान ने आपको इस संसार को नया रास्ता दिखाने के लिए पैदा किया। বহু লোকে যিটো পুৰণি পথ আছে বা বেলেগ মানুহে দেখুওৱা ৰাস্তা আছে, সেই ৰাস্তাটোতো সবেই চলো, কিন্তু আমি নিজকে ভিন্ন কেনেকে কৰিবলৈ পাৰোঁ? আমি যদি এটা নতুন পথ লওঁ, নতুন বিচাৰ লওঁ আৰু নতুন ৰাস্তা যদি মানুহক যদি দেখুৱাই যাবলৈ পাৰোঁ, তাৰ মানে আমাক পৰমাত্মাৰ আমাৰ এই আশীৰ্বাদ আছে যে আমি বেলেগৰ ৰাস্তাত নহয়, আমি নতুন পথ নিজকে দেখুৱাই আৰু মানুহক লৈ পেলাই আগবাঢ়ি যাবলৈ পাৰোঁ। নতুন এটা বিশ্বৰ জাগৰণ হ'ব পাৰে, হয়নে? ठीक है, तो अब हम लोग इस कार्यक्रम का समापन करेंगे। जय अखंड आसाम, जय जय अखंड भारत, जय जय अखंड विश्व, जय जय भारत माता की, जय धरती माता की, जय जय वोटर, जय जय वोटर से जय बहुत बहुत धन्यवाद। जय अखंड आसाम।